ত্ৰিশূল আৰু দম্বৰু কিয় লৈ থাকা? বাছা, পিতা, এই সংসাৰত এই প্ৰকৃতিত তিনি গুণৰ সমাৱেশ আছে, যাক কোৱা হয় সত, ৰজ আৰু তম। সংসাৰ সঠিক ৰূপে চলিবলৈ এই তিনিও গুণৰ সন্তুলন অতি আৱশ্যক। বাছা, পিতা, মোৰ এই ত্ৰিশূল এই তিনি গুণৰেই প্ৰতীক। তিনি গুণৰ তাৎপৰ্য কি পিতা? দয়া কৰি বুজাই কবানে মোক? প্ৰকাশ, ক্ৰোধ, পোহৰ, আৱেগ, গতি পৰিৱৰ্তন, আকাংক্ষা, এই সকলোবোৰ ৰজগুণৰ উদাহৰণ। বাছা, জন্মতে ৰজ আৰু বাল্যকালো ৰজ। বাছা, ঠিক সেইদৰে অহংকাৰ, অজ্ঞানতা, আলোচনা, ঈৰ্ষা, মৃত্যু, বৃদ্ধাৱস্থা, এই সকলোবোৰ তামসিক গুণৰ উদাহৰণ। বাছা, কিন্তু বাছা, পিতা, সংসাৰ সঠিক ৰূপে চলিবলৈ হলে এই দুটি গুণক সন্তুলন কৰাটো আৱশ্যক। কিন্তু তাৰ বাবে প্ৰয়োজন হয় শ্ৰেষ্ঠ গুণ, যাক কোৱা হয় সতগুণ। বাছা, পিতা, শুদ্ধতা, জগত কল্যাণৰ প্ৰতি সমৰ্পণ, পবিত্ৰতা, যৌৱন, সন্তানৰ প্ৰতি ৰুচি, এই সকলোবোৰ সতগুণৰ লক্ষণ। বাছা,